হেল্ল' এভৰিৱান, কেনেকুৱা আছে সকলোৱে? আশা কৰিছোঁ ভালে আছে। ধুবুৰীত হৈ থকা মোৰ এখন ঘৰ 3 BHK ঘৰ 1700 স্কুৱেৰ ফিটৰ G+3 ফাউণ্ডেশ্যন কৰা গৈছে। সেইটোৱে আপোনালোকক দেখুৱাবৰ কাৰণে ভিডিঅ'খন বনালোঁ। এয়া ফ্ৰণ্ট গেটেদি সোমায়ে আপোনালোকে খোলা ৰুম এটা পাব, য'ত ষ্টেয়াৰ ৰখা হৈছে আৰু ভালেমান স্পেচ এটা আছে আৰু ইফালে ইমাৰ্জেঞ্চি গেট এখন দিয়া হৈছে। বাকী স্পেচখিনিত ড্ৰয়িং ৰুম হিচাপেও ইউজ কৰা যাব পাৰে। ইফালে লগতে এটা গেষ্ট ৰুম দিয়া হৈছে, 13x15 মানৰ গেষ্ট ৰুম। প্লাষ্টাৰ কম হৈ আছে, ছাদত প্লাষ্টাৰ কৰা হোৱা নাই কাৰণ জিপছাম বৰ্ডৰ চিলিং লগা যাব। ইয়াৰ পৰা ওলাই কিনে কমন বাথৰুম এখন পাব, যি পাৰ্টিশ্যন দি কিনে বনোৱা গৈছে। ওপৰত মিনি স্লাব দিয়া হ'ব। 3টা পাৰ্ট কৰা হৈছে, এক্সট্ৰা কৰা হৈছে গোটেইখিনি, ৱাছৰুম, টয়লেট আৰু ইউৰিনেল বা চিমেণ্টখিনিয়ে। ইয়াৰ পৰা ওলাই কিনে আপোনালোকে পাব এখন ডাইনিং কাম হল ৰুম, যি 13x15 মানৰ দিয়া গৈছে। ইয়াতে কিটচেন এটা আৰু 2টা মাষ্টাৰ বেডৰুম দিয়া হৈছে। ইয়াতে বাথৰুমৰ পাৰ্টিশ্যনৰ ওপৰত দিয়া হ'ব মিনি স্লাবৰ ওপৰত স্পেচ অলপ পাব, তাতে মানে চামান ষ্ট'ৰ কৰা যাব। আৰু ইয়াতে হ'ল কিটচেনটো হ'ল 7x15 মানৰ কিটচেন দিয়া গৈছে, যি ফুল মডুলাৰ কিটচেন বনোৱা যাব। প্লাষ্টাৰ কম হোৱা নাই, হৈ আছে। ইয়াতে এটা মাষ্টাৰ বেডৰুম, যি 15x13 মানৰ হ'ব, আৰু এটা মাষ্টাৰ বেডৰুম, যি 15x13 মানৰ। পাৰ্টিশ্যনৰ কামটো কৰি আছে। ইয়াতে এটেচ বাথৰুম এটা দিয়া হৈছে। ঘৰখনৰ বৰ্তমানলৈকে 80% কাম কমপ্লিট হ'ল আৰু ফুল ফিনিচিং হোৱাৰ পিছত আপোনালোকক আকৌ এটা ভিডিঅ' আনি আপোনালোকক দেখুৱাম। ধন্যবাদ।